নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এতিয়া মই আসাম পুলিচ SLPRB ৰিক্ৰুটমেণ্ট যিটো আসাম পুলিচৰ অফিচিয়েল ৱেবছাইট আছে তাত অফিচিয়েল ৱেবছাইটত আছোঁ কিছু সময় আগতে এখন নটিচ আহিছে আপোনালোকৰ যিসকলে কি নটিচ আহিছে যিসকলে এছআইত কনিষ্ঠ এছআই কামাণ্ডো এছআই UB এছআই যিখিনি পোষ্টত এপ্লাই কৰি থৈছিলে কমিউনিকেশ্যন APR ইত্যাদি ধৰণৰ পোষ্টখিনিত আপোনালোকৰ নটিচ আহি গ'ল কেতিয়া এডমিট কাৰ্ড ডাউনলোড হ'ব আৰু এক্সাম কেতিয়া হ'ব ফুল ডিটেইলছত জানিব পাৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আহক এতিয়া ভিডিঅ'টো ফুল ডিটেইলছ চাই লওঁ আপুনি ওপৰলৈ যদি স্ক্ৰল কৰি দিয়ে SLPRB অফিচিয়েল ৱেবছাইটত আজি দেখিছে 19 তাৰিখ 12 মাহ 2024 কিছু সময় আগতে আহিছে মই ভিডিঅ'টো বনোৱা খুব বেছি 10-15 মিনিটৰ আগতে আহিছে মানে আধা ঘণ্টা আগত আহিছে বুলি ধৰক তাৰ নটিচৰ জেগাত যিখন নটিচ আহিছে নিউ নটিচ তাত আমি ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পিছতে সেই নটিচখন মোৰ মোবাইল ফোনত PDF আকাৰে ডাউনলোড হৈ গ'ল আপোনালোকে লাইভ দেখি আছে নিশ্চয় এনে দেখিলে অফিচ অফ দা চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম ৰেহাবাৰী গুৱাহাটী ইয়াত পোষ্টখিনি চাই লওক নটিচত আজি 19 তাৰিখ 12 মাহ 2019 তাৰিখত আহিছে আজি ডিচেম্বৰ মাহৰ 144 পোষ্ট অফ সাব ইন্সপেক্টৰ UB আসাম পুলিচ 51 পোষ্ট অফ সাব ইন্সপেক্টৰ AB মানে কামাণ্ডো SI যিটো আৰু 7 পোষ্ট অফ সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যন AP আৰু 7টা পোষ্ট আছিল আৰু 1 পোষ্ট অফ এছিষ্টেণ্ট ডেপুটি কন্ট্ৰোলাৰ সিভিল ডিফেন্স এই গোটেইকেইটা পোষ্টৰ আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব 5 তাৰিখ 1 মাহ 2025 মানে আপোনাৰ 5 জানুৱাৰী তাৰিখে এক্সাম অনুষ্ঠিত হ'ব গোটেইকেইটা কাৰণে এটা এক্সাম দিলে হ'ব আপুনি যদি এপ্লাই কৰিছিলে কম্বাইন হ'ব আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 23 তাৰিখ 12 মাহ 23 ডিচেম্বৰ তাৰিখে ডাউনলোড কৰিব পাৰিব আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব 5 জানুৱাৰী 2025 এইটোৱে নটিচটোৰ মতে আপোনালোকৰ এডমিট আহি গ'ল ফাইনালি যদি এপ্লাই কৰিলে পঢ়া শুনা কৰি আছে যদি ভালে আৰু নাই কৰা যদি এইকেইদিন আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোলৈকে শ্বেয়াৰ কৰিব যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ এডমিট কাৰ্ড ফাইনালি আহি গ'ল আৰু ইয়াৰ পিছতে আসাম পুলিচ ডিপাৰ্টমেণ্টৰ যি 4th গেটৰ কামাণ্ডো বেটেলিয়ানৰ 4th গেট পোষ্টকেইটা এপ্লাই হয় তাৰ পিছতে নিশ্চয় নটিচ আহিব নটিচ যেতিয়া আহে মই তেতিয়া মোক যিহেতু কমেণ্ট কৰি সুধি আছে কেতিয়া মানে অহাৰ চান্স আছে যেতিয়াই নটিচ আহে তেতিয়া লগালগ ভিডিঅ' বনাই দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটো আছে টেলিগ্ৰাম চেনেলটো ফ'ল' কৰি ছাবস্ক্ৰাইব কৰি ল'ব ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব ধন্যবাদ